প্ৰতি যদি ন্যায় নহয় তেতিয়াহ'লে আমি অসমখনত আৰু ন্যায়ৰ কথা ভবাটোৱে আৰু মানে একো বাকী নাথাকিবগৈ আছে। শ্ৰাদ্ধৰ বিতৰণি আৰম্ভ হৈছে। সকলোৰে যিটো তেওঁলৈ এভাগ আগবঢ়াব লাগে এসাঁজ ভাত, সেইটো মই খুব হেঁপাহেৰে আছোঁ যে সদায় প্ৰতি মাহে এটা ৰান্ধিলোঁ। আৰু এই ৰান্ধি থকা সময়খিনি আচলতে খুব ভাল লাগে। মোৰ এনেকুৱা লাগে তেওঁ আহিব সঁচাকৈ খাব। কিন্তু মানে যি নহওক তেওঁ ভাল পোৱা বস্তুখিনি ৰান্ধি পেলাই মই দিবলৈ চেষ্টা কৰোঁ। আৰু আজিও দিছোঁ তেনেকৈ এসাঁজ ভাত বনাইছোঁ। চাটনি হ'লে তেনে ভাগৱত পাঠ হৈছে, গীতা পাঠ হ'ব, তাৰপিছত নামঘোষ হ'ব আৰু আবেলিলৈ 3টা নেগেৰা নামৰ পাৰ্টি আহিব বিভিন্ন ঠাইৰ পৰা। তেনেদৰেই আৰু আমি অনুষ্ঠিতভাৱে ঘৰতে এইখিনি কাৰ্য সমাপন কৰিম। আৰু সকলোৱে সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ, তেওঁ গোটেই শান্তি থাকক, তেওঁ কামবোৰ কৰি থাকক। অসমলৈ যিখিনি কাম আধৰুৱা হৈ থাকি গ'ল কৰিবলৈ, সেইখিনি যাতে তেওঁ সদায় কৰিয়ে যাব পাৰে। তেওঁ যাকে বিশ্বাসী বুলি ভাবে, যাকে যোগ্যজন বুলি ভাবে, সকলোকে সেইটো মনোভাৱ দিয়ক। সেইখিনি তেওঁ চেতনা জ্ঞান দিয়ক। তেওঁৰ সেইখিনি চেতনা জ্ঞান লৈ পেলাই আমি সকলোৱে সেই কামখিনি সকলোৱে মিলি, আপোনালোক সকলোৱে মিলি গোটেই অসমবাসীৰ সহায় সহযোগিতাত সকলোখিনি কাম আমি কৰি যাম। তেওঁৰ আদৰ্শ কামখিনি আমি কৰি যাম বুলি সদায় সংকল্পবদ্ধ আৰু প্ৰাৰ্থনা কৰিছোঁ। তেওঁ সদায় সুখী হৈ থাকক, যেনেকৈ হাঁহি থাকে, সদায় খুব পজিটিভ হৈ থাকে। সেই পজিটিভিটিখিনি, সেই এনাৰ্জিখিনি সদায় আমাক দি থাকক তেওঁ সদায়। আৰু সকলোৱে একতাৰ ভাষা যেনেকৈ তেওঁ কয়, সেই একতাৰে সকলোৱে বান্ধ খাই মিলা প্ৰীতিৰে সকলো অসমখন তেনেকৈ সুন্দৰ হৈ থাকক। তেওঁ সপোনৰ অসমখন তেওঁ যেনেদৰে চাব বিচাৰিছিলে তেনেকৈ তাৰ পৰা চাওক আৰু সুখী হৈ থাকক, সন্তুষ্ট হৈ থাকক, সেইটোৱে কামনা কৰোঁ। সময় হ'লেতো বহুত ধৈৰ্যৰে আচলতে আমি বাট চাইছোঁ। এতিয়াও আমি সকলোবোৰ আগবাঢ়িবই পৰা নাই। আমি সেই 19 ছেপ্টেম্বৰ তাৰিখতে সকলো স্থবিৰ হৈ গ'লোঁ।